আমি মেট্ৰো ষ্টেচনৰ এফালে ওলাই আহিলোঁ। এইটো ৰাস্তা আৰু এইটো হ'ল কলিকতাৰ হায়েষ্ট বিল্ডিং 42 আৰু এতিয়া আমি এইফালে যাম। মই আপোনালোকক কৈছিলোঁ যে একদিনত কলিকতাত কি কি চাব পাৰে, তো ষ্টেপ বাই ষ্টেপ মই দেখাই আছোঁ। ফাৰ্ষ্ট আমি এতিয়া আহিছোঁ ভিক্টোৰিয়া মেমৰিয়েল। ভিক্টোৰিয়া মেমৰিয়েলখন দেখুৱাম, তাৰ ওচৰত আৰু দুটা প্লেচ আছে, সেই দুটা প্লেচো দেখাম। তাৰ পৰা আমি আৰু ক'ত যাম সেইখিনিও দেখাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। এদিনত কলিকতা কি কি চাব পাৰি গোটেইখিনি মই আজি দেখুৱাম। বৰ্তমান আছোঁ কলিকতাত থকা ইণ্ডিয়ান মিউজিয়ামৰ ভিতৰত। চবতকৈ ভাল লগা কি ইমানবোৰ জীৱাশ্ম আছে মই চালোঁ, আমি চবতকৈ ভাল লাগিছে এতিয়া আমাৰ অসমৰ এশিঙীয়া গড়ো আছে। এইটো আমাৰ অসমৰ এশিঙীয়া গড় কলিকতাত থকা মিউজিয়ামত ৰখা আছে, যদি আপোনালোক আহে চাব পাৰে। এই গোটেই কেম্পাছটো জেল, ব্ৰিটিছে বনোৱা জেল। সৰু 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 চেল, পাৰ্চনেল এটা এটা ৰুম, গোটেইখিনি এটা বিৱৰণ আছে। কলকাতা মেট্ৰো ষ্টেচনৰ কণ্ডিশ্যন। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে মোৰ পিছফালৰ বেকগ্ৰাউণ্ডটো দেখা পাই। বৰ্তমান আছোঁ কলিকতাত। আজিৰ দিনটো মই কলিকতা ঘূৰিম। একদিনত কলিকতাত কি কি জেগা আপোনালোকক দেখুৱাব পাৰোঁ তাকে ট্ৰাই কৰিম। যদি আপুনি কেতিয়াবা কলিকতা ফুৰিব আহে, একদিনত আপুনি কি কি জেগা চাব, এই যিমান পাৰোঁ মই কম সময়ত বেছি জেগা দেখাৰ চেষ্টাটো কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কেতিয়াবা ফুৰিব আহিলে নিশ্চয় আপোনাৰ কাৰণে সহায় হ'ব, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আনেও দেখা পায়, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো আপুনি কেনে পালে। বৰ্তমান আহি পালোঁ হাওৰা ষ্টেচন কলকাতা। এয়া আপোনালোকে দেখা পাইছে হাওৰা ষ্টেচন, আৰু মোৰ পিছফালে এইফালে যদি মই ঘূৰি দিওঁ তেতিয়া আপোনালোকে দেখা পাব এইখন হাওৰা ব্ৰিজ। গোটেই হাওৰা ব্ৰিজ খোজকাঢ়ি পাৰ হ'ম, এতিয়া দেখাম আপোনালোকক। ডেইলি হাজাৰ হাজাৰ মানুহ গাড়ী হাওৰা ব্ৰিজ পাৰ হয়। তো আজি আমি খোজকাঢ়ি পাৰ হ'ম হাওৰা ব্ৰিজ, দেখাম আপোনালোকক। হাওৰা ব্ৰিজ, হাজাৰ হাজাৰ গাড়ী মানুহ অহা যোৱা কৰি আছে। এতিয়া আমি খোজকাঢ়ি হাওৰা ব্ৰিজৰ সিটো পাৰে যাম। এইটো হ'ল হাওৰা ষ্টেচনৰ ৱৰ্ল্ড বিল্ডিং, এইটো ৱৰ্ল্ড কমপ্লেক্স, আৰু লেফ্ট চাইড এইটো হ'ল নিউ কমপ্লেক্স, আৰু তাৰ ঠিক মাজেদি এইখিনিত আছে হাওৰা মেট্ৰ'। তো আজি আমি হাওৰা মেট্ৰ'টো যাম। এইটো হাওৰা মেট্ৰ' ষ্টেচন, ইফালে আমি যাম আণ্ডাৰ ৱাটাৰ মেট্ৰ'। বলক, এতিয়া আমি আহিছোঁ হাওৰা মেট্ৰ' ষ্টেচন। হাওৰা মেট্ৰ' ষ্টেচন ইমানে তলত নদীৰ তলেদি পাৰ হৈছে, হুগলী নদীৰ তলেদি পাৰ হৈ সিটো পাৰ হৈছে। ইমান বহুত তললৈ যাব লাগে। কেনেকৈ আমি মেট্ৰ'খিনি পাৰ হ'লোঁ, কেনেকৈ গ'লোঁ, গোটেইখিনি দেখাম। ভিডিঅ'টো আপোনালোকে চাবচোন। এইটো টিকট কাউণ্টাৰ লিখা আছে, টিকট কাউণ্টাৰ আছে আগত, টিকট কৰি ল'ম, তাৰপিছত মেট্ৰ'ত উঠিম, গোটেইখিনি দেখুৱাম। মানে ইমান তলত নদীৰ তলেদি পাৰ হৈ গৈছে। যিখিনি এৰিয়া নদীৰ তলেদি পাৰ হৈ যায় সেইখিনি ব্লু কালাৰ লাইট আহে। ত' আজি আমি সেই হাওৰা ষ্টেচনত ওচৰত থকা যিটো হাওৰা মেট্ৰ' ষ্টেচন তাত ভিতৰত গৈ আছোঁ, আৰু মেট্ৰ' জাৰ্ণিটো আপোনালোকক দেখুৱাম, চাব। আমি টিকট কাটি ল'লোঁ দেই। এতিয়া আমি গৈ আছোঁ। ইমান তলত যাব লাগিব, চাওক, বহুত তলত, একদম নদীৰ তলত যাম। 3টা ষ্টেপ নামিলোঁ, 3টা আৰু তলত যাব লাগিব। সেইফালে গৈছে, আৰু তলত যাব লাগিব আমি। ছেক্টৰ 5লৈ যোৱা আৰু 1 মিনিট আছে, মেট্ৰ' আহিব, সেইটো দেখাই আছে। মেট্ৰ' আহি গ'ল, এতিয়া আমি মেট্ৰ'ত উঠিম। গেট খুলিব, আমি উঠিম এতিয়া।
আজাল Please stand clear of doors. কলকাতা মেট্রো স্টেশনের কন্ডিশন नदी का नीचे हो पानी के नीचे इतना तक वो है इतना तक नीचे মেট্রোৰ পৰা নামিলোঁ আমি এতিয়া মেট্ৰো আমাক এৰিলে মেট্ৰো বেলেগ ষ্টেচন যাব আমি নামি দিলোঁ ইয়াতে বাহিৰত ওলাই যাম আমি হাওড়া মেট্ৰো ষ্টেচনৰ পৰা ময়দান মেট্ৰো ষ্টেচন আহিলোঁ আৰু ইয়াৰ পৰা ওলাই আমি এনেকৈ এতিয়া আমি যাম ভিক্টোৰিয়া মেমৰিয়েল কোনোবা ভিক্টোৰিয়া মেমৰিয়েল যাব বিচাৰিলে হাওড়াৰ পৰা ময়দান ষ্টেচন আহি যাব দুটা ময়দান আছে দেই এটা হাওড়া ময়দান এটা অনলি ময়দান লিখা ষ্ট্ৰীটটো সেইটো ষ্টেচনত আহি যাব তাৰ পৰা একদম ওচৰত ভিক্টোৰিয়া মেমৰিয়েল এইটো যিটো পইণ্ট দেখা পাইছে এইটো চবতকৈ টপ হায়েষ্ট বিল্ডিং তাৰ এইটো সাইডত এইটো বিল্লা প্লেনেটৰিয়াম আৰু আগত আছে কেথেড্ৰেল আৰু তাৰ পৰা যে আপুনি অকমান এনেকা ৰাইটৰ লেফটৰ ফালে ঘূৰি দিয়ে যিটো ষ্ট্ৰীট এইটো এনেকা খোজকাঢ়ি গ'লে অলপ আগতে পাব ভিক্টোৰিয়া মেমৰিয়েল তো এতিয়া আমি গৈ আছোঁ ভিক্টোৰিয়া মেমৰিয়েল খোজকাঢ়ি যাব পাৰি এই তিনিটা প্লেচ একদম ওচৰা আপুনি একদম খোজকাঢ়ি যাব পাৰে কোনো ধৰণৰ এক্সট্ৰা আপোনাৰ অটো ৰিক্সা বা একো ল'ব নালাগে এইটো চাইডত খোজকাঢ়ি গ'ল অকমান আগুৱাই গ'লে আপুনি কেইফিটমান গ'লে পাই যাব ভিক্টোৰিয়া মেমৰিয়েল বৰ্তমান আমি আহি পাই গ'লোঁ ভিক্টোৰিয়া মেমৰিয়েল এয়া আপোনাৰ লেখা পাইছে ভিক্টোৰিয়া মেমৰিয়েল চ' ভিক্টোৰিয়া মেমৰিয়েল টিকট কৰিম যদি আপুনি অকল গাৰ্ডেনত ঘূৰে তেতিয়া আপোনাৰ 30 টকা আৰু গাৰ্ডেন আৰু ইয়াৰ ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰত থকা যদি মিউজিয়ামলৈকে আপুনি ঘূৰিব বিচাৰে তেনেহ'লে আপোনাৰ টোটেল 50 টকা আৰু যদি বেগ লৈ যায় আপোনাৰ বেগ ৰখাৰ কাৰণে এফালে কাউণ্টাৰ আছে আপুনি বেগ ৰাখিব পাৰে আৰু ইফালে আছে টিকট কাউণ্টাৰ ইফালৰ পৰা টিকট কাটি আপুনি প্ৰৱেশ কৰিব পাৰে চ' এতিয়া আমি প্ৰৱেশ কৰিম ভিক্টোৰিয়া মেমৰিয়েল 50 টকা টিকট কাটিলোঁ এয়া আৰু কাটি আমি এতিয়া প্ৰৱেশ কৰিলোঁ ভিক্টোৰিয়া মেমৰিয়েলৰ মেইন যিটো মিউজিয়াম সেইটো 10টা বজাত অপেনিং হয় কিন্তু আপুনি যদি গোটেই গাৰ্ডেনখন ঘূৰিব বিচাৰে ঘূৰিব পাৰে আগতীয়াকৈ টিকট লৈ এতিয়া আমি গোটেই গাৰ্ডেনখন অলপ ঘূৰি ল'ম 10টা বজাই নাই এতিয়াও 10টা বাজিলে তেতিয়া আমি মেইন মিউজিয়ামত প্ৰৱেশ কৰিম আৰু আপোনালোককো দেখুৱাম কিন্তু আজি বতৰ বহুত বেয়া একদম খোলা হয় ডাৱৰীয়া হৈ আছে নাজানো কেতিয়া বৰষুণ নামে এতিয়া এয়া হ'ল ভিক্টোৰিয়া মেমৰিয়েল আৰু আপোনালোকৰ জানকাৰীৰ কাৰণে মই দেখাই দিওঁ সোমবাৰে বন্ধ দেখা পাইছে সোমবাৰে ভিক্টোৰিয়া মেমৰিয়েল বন্ধ থাকে যদি আপুনি প্লানিং কৰিছে সোমবাৰে প্লানিং নকৰিব বাকীকেইদিন অহাৰ কাৰণে প্লানিং কৰিব পাৰে এতিয়া আমি ভিক্টোৰিয়া মেমৰিয়েলৰ যিটো মেইন মিউজিয়াম আছে তাতে প্ৰৱেশ কৰিম ভিতৰখিনি আপোনালোকক দেখুৱাম এয়া আহি গ'লোঁ আমি ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰত পুৰা এইটো ভিক্টোৰিয়া মেমৰিয়েল এইটো মেইন হল আমি মেইন হলত প্ৰৱেশ কৰিলোঁ ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰখিনি দেখুৱাম এইটো চাওক ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰৰ পৰা বাহিৰৰ অংশ এনেকৈ দেখা যায় এই চব আমি এতিয়া আছোঁ ভিক্টোৰিয়া মেমৰিয়েলৰ ওপৰত প্ৰথম মহলাত তাৰ পৰা এনেকৈ দেখা যায়
সম্পূৰ্ণ 1 ঘণ্টা লাগিল দেই আমাক এই গোটেইখিনি আমি চালো ভিক্টোৰিয়া মেমৰিয়েলৰ গোটেই ভিতৰৰ অংশ তাত মিউজিয়াম আছে বিভিন্ন ধৰণৰ অস্ত্ৰ আগৰ দিনৰ ব্যৱহাৰ কৰা অস্ত্ৰ এইবিলাকো মিউজিয়ামত ৰাখিছে আৰু আপোনাৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিল তেওঁলোকৰ বিষয়ে বিশ্লেষণ কৰা আছে তাত এটা লাইট আৰু ভিডিঅ'ৰ এটা হেৰিও আছে শ্ব' এটাও আছে তো গোটেইখিনি চাই আমি 1 ঘণ্টাত কাভাৰ কৰি এতিয়া আমি ওলাই আহিলোঁ এতিয়া নতুন এটা লৈ যাম আপোনালোকক দেখুৱাম এতিয়া আমি আছোঁ MP বিৰলা প্লেনেটৰিয়াম কলিকতা এইখন হ'ল MP বিৰলা প্লেনেটৰিয়াম তাৰ সময়সূচী আৰু টিকটৰ মূল্য ইয়াতে লিখা আছে মই দেখা আছোঁ আপোনালোকক এইটো চাওক সময়সূচী লিখা আছে ইয়াতে আৰু কাৰ কাৰণে কিমান টকা ইয়াতে লিখা আছে আৰু এইখন হ'ল প্লেনেটৰিয়াম এইখন হ'ল MP বিৰলা প্লেনেটৰিয়াম মোৰ পিছফালে দেখা পাইছে এখন MP বিৰলা প্লেনেটৰিয়াম কিন্তু কিবা মেইনটেনেঞ্চ চলি আছে আজি সেইটো কাৰণে নো এণ্ট্ৰি কৰি থৈছে আজি মানে কোনো ধৰণৰ এণ্ট্ৰি নাই আমি আজি ভিতৰত যাব নোৱাৰিম বাহিৰৰ পৰা আপোনালোক দেখুৱাই দিছোঁ MP বিৰলা প্লেনেটৰিয়াম বিৰলা প্লেনেটৰিয়ামৰ একদম কাষতে আছে এখন কেথাড্ৰেল সেণ্ট পলছ কেথাড্ৰেল এণ্ট্ৰি ফিজ 10 টকা লয় 10 টকা লৈ আপুনি ইয়াত প্ৰৱেশ কৰিব পাৰে আৰু তাৰ এই পৰিৱেশটোৰ আপুনি এটা অনুমান কৰিব পাৰিছে এয়া হ'ল সেণ্ট পল কেথাড্ৰেল কলিকতাৰ এখন ফেমাছ প্লেচ ফেমাছ টুৰিষ্ট প্লেচ বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়াতে আহে ডিচেম্বৰ মাহত বেছি মানুহ আহে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম কলিকতা ফুৰিব আহিলে তাৰ ভিতৰত এখন স্থান ভিতৰত এইখনেই এখন সেণ্ট পল কেথাড্ৰেল বহুত ফেমাছ হয় যদি আপুনি কেতিয়াবা আহে এপাক মাৰিব পাৰে 10 টকা এণ্ট্ৰি ফিজ এটা লয় কিন্তু পৰিৱেশটো একদম শান্তি পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ এটা আপুনি এপাক ইয়াতো মাৰিব পাৰে কিন্তু ভিতৰত ভিডিঅ' কেমেৰা বা ফটোগ্ৰাফী এলাও নাই কাৰণে ভিতৰত মই ভিডিঅ' কেমেৰা কৰা নাই সেইখিনি পাৰোঁ মই বাহিৰৰ পৰা দেখুৱাইছোঁ যদি আপুনি কেতিয়াবা আহে ইয়াতো অকণমান সময় ফুৰি যাব পাৰে মনটো ভাল লাগিব বৰ্তমান আমি আছোঁ কলকাতা ষ্টেটৰ ইণ্ডিয়ান মিউজিয়াম বহুত ডাঙৰ এটা এৰিয়া বহুত ধৰণৰ ইয়াত মানে পৌৰাণিক সময় মানে ৰাখিছে বিশেষকৈ এইখিনি জেগাত ঐতিহাসিক বহুত বস্তু আছে বহুত জীৱাশ্ম ধৰি আদি কৰি আপোনাৰ বহুত বস্তু তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে আৰু এই জেগাখন মই ভাবোঁ ষ্টুডেণ্টৰ কাৰণে এখন বেষ্ট প্লেচ যদি কোনোবা স্কুলীয়া ছাত্ৰ ছাত্ৰী বিশেষকৈ ছায়েন্সত পঢ়া ছাত্ৰ ছাত্ৰী যদি আছে তেওঁলোকৰ কাৰণে মানে ভৰপূৰ কালেকশ্যন আছে ইয়াত চাব পৰা বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে বহুত পৌৰাণিক কালেকশ্যন আছে এবাৰ হ'লেও এপাক ইয়াতে ল'ৰা ছোৱালীলৈ এপাক আহিব জেগাখিনি দেখাই লৈ যাব শিকিবলগীয়া বা জানিবলগীয়া বহুত বস্তু আছে ইয়াতে এই যে হলখন দেখিছে গোটেই হলত জীৱাশ্ম এপত সৰু পৰা ডাঙৰ যিমান জীৱাশ্ম কালেকশ্যন আছে অল অভাৰ ইণ্ডিয়াত চব ইয়াতে আছে ইমানখিনি কালেকশ্যন কৰিছে যদি এপতকৈ চাওঁ মইতো এদিনো শেষ কৰিব নোৱাৰিম এইটো পাৰ্ট হ'ল বুটানিকেল গেলাৰী বুটানিকেল যিখিনি পাৰ্ট তাত যিমান ধৰণৰ উদ্ভিদ আছে তাৰ বিভিন্ন ধৰণৰ ফল মূল আদিৰ পৰা আদি কৰি বীজ সংৰক্ষণৰ পৰা আদি কৰি তাৰ কি কি প্ৰডাক্ট হয় কেনেকুৱা হয় প্ৰতিটো বস্তু বৰ্ণনা কৰা আছে মই ভাবোঁ এইখন ছাত্ৰ ছাত্ৰীৰ কাৰণে একদম উপযুক্ত ঠাই যদি ফুৰিব আহে খুব ধুনীয়াকৈ ইয়াতে মানে বহুত বস্তু এক্সপ্লেইন কৰা আছে A to Z দেখিবলৈ পাব শিকিবলৈ পাব আজিৰ দিনটো চবতকৈ ভাল লগা মই ভাবোঁ এইখিনি জেগাই মই ঘূৰিলোঁ কলিকতাত এইখিনি হৈ গ'ল গোটেই ইনভাৰ্টিব্ৰেট বিভিন্ন ধৰণৰ ছেগমেণ্ট আছে জাতি প্ৰজাতি উপজাতি মানে ফাইলাম বুলি কওঁ গ্ৰুপ বুলি কওঁ চব ছেপাৰেটকৈ মেনশ্যন কৰি একদম এক্সপ্লেইন কৰা আছে ইয়াতে ভিতৰত সোমাইছিলোঁ ইজিপচিয়ান মানে কিছুমান কালচাৰৰ বস্তু বিশেষকৈ ইজিপ্তৰ এটা মামি ৰখা আছে
ভিতৰতে আছে কিন্তু ভিতৰত ভিডিওগ্ৰাফি এলাও নাই যদি আপোনালোক আহে দেখিবলৈ পাব ইজিপ্তৰ পৰা আনা মমি ইয়াতে ভিতৰত আছে লিখা আছে ইজিপচিয়ান মমি বুলি ভিতৰত ৰাখা আছে গ্লাছৰ ভিতৰত কিন্তু তাত ভিডিওগ্ৰাফি ফটোগ্ৰাফি এলাও নাই ৰেষ্ট্ৰিকশ্যন আছে কাৰণে কৰিব নোৱাৰিলো যদি নিজে কেতিয়াবা আহে দেখা পাব কলিকতাত আহিলে আৰু হালধীয়া গাড়ী উঠিব লাগিব ন সেইকাৰণে হালধীয়া গাড়ী এখন ৰিজাৰ্ভ কৰিছোঁ এতিয়া যাম জেল মিউজিয়াম মই আহি পাইছোঁ আলিপুৰ মিউজিয়াম মানে কি হয় এখন আগতে জেল আছিল স্বাধীনতাৰ সময়ত যিসকল মানুহক স্বাধীনতা আন্দোলনকাৰী যিসকলক ইয়াতে ব্ৰিটিছে জেল হিচাপে ৰাখিছিলে তেওঁলোকৰ মেমৰিত কোনজনক কোনটো চেলত ৰাখিছিলে গোটেইখিনি এই ইয়াতে বিৱৰণ কৰা আছে যদি আপুনি কেতিয়াবা আহে আলিপুৰ জেল মিউজিয়াম বুলি ক'লে সকলোৱে চিনি পায় আহিব গোটেইখিনি আপুনি দেখা পাব এটা এটাকৈ মই গোটেইটো উঠালি মই আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে কলিকতাত থকা জেল মিউজিয়ামত আহিছোঁ এয়া জেল চেল দেখিবলৈ পাইছে আগৰ দিনে ব্ৰিটিছৰ দিনৰ জেল কাক ক'ত ৰাখিছিলে গোটেইখিনি ইয়াতে আছে এই চাক ইয়াতে লিখা আছে ক'ত ফাঁচি দিয়াৰ কাৰণে নেহৰুক ক'ত ৰাখিছিলে নেতাজীক ক'ত ৰাখিছিলে চিত্তৰঞ্জন দাস বিধান চন্দ্ৰ ৰয় যতীন্দ্ৰ মোহন সেনগুপ্ত মানে কাক ক'ত ৰাখিছিলে সেই চেলবিলাক ইয়াতে আছে আজি দেখাম আপোনালোকক বলক জেলৰ ভিতৰলৈকে যাওঁ ইয়াতে লিখা আছে ফাঁচীৰ মঞ্চ এইফালে আছে এইখন ফাঁচী কাঠ ইয়াতে ব্ৰিটিছে ভাৰতীয় মানুহক ফাঁচি দিছিল ফাঁচি দিয়াৰ পিছত মানুহজন যেতিয়া মৰি যায় তাৰপিছত এইটো কক্ষত তেওঁলোকে কি কৰে পানী সোমাই মানুহটো আকৌ মৰণোত্তৰ পৰীক্ষা কৰে এইটো মৰণোত্তৰ পৰীক্ষা কৰা এইটো ৰুম ফাঁচি দিয়াৰ পিছত মানুহটো মৰি যোৱাৰ পিছত আকৌ তেওঁলোকে চেক কৰিছিলে এইটো ৰুমত এই চাওক ব্ৰিটিছ কিমান নিষ্ঠুৰ আছিলে এইবিলাক এটা এটা চেলত এজন এজন ভাৰতীয়ক ৰাখিছিলে এই চাওক গোটা চেল ইয়াৰ ভিতৰত ভাৰতীয়ক ৰাখিছিলে ফাঁচি দিছিলে চেলবিলাকৰ ভিতৰত সোমাব দেখাই আছোঁ একোটা চেল ভাৰতীয় মানুহক ব্ৰিটিছে তেতিয়াৰ দিনত বন্দী কৰি ৰাখিছিলে চব কিমান সৰু ৰুম আছিলে তেতিয়া দীনেশ গুপ্তা বুলি তেখেতক ইয়াতে ৰাখিছিলে ইয়াত তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে নেহৰুক এইখন জেলত ৰাখিছিলে এইটো নেহৰু জেল জৱাহৰলাল নেহৰুক ইয়াতে ৰাখিছিলে এইটো চেল এয়া জৱাহৰলাল নেহৰু এইটো চেলত তেনেকৈ আছিল জৱাহৰলাল নেহৰু এইটো চেলত আছিলে আৰু বাহিৰত জীয়েকে মানে ইন্দিৰা গান্ধী এনেকৈ বহি আছিলে এইখন হ'ল আন্দামানছত যিসকলক ৰাখিছিলে তেওঁলোকৰ পাৰ্চনেল কেনেকৈ ৰাখিছিলে এই জেলৰ এটা প্ৰতিকৃতি ইয়াতে হেৰি কৰিছে এই চাওক ব্ৰিটিছে কেনেকৈ অত্যাচাৰ কৰিছিলে ব্ৰিটিছ আৰু ইণ্ডিয়ান কয়দী কেনেকৈ ব্যৱহাৰ কৰিছিল আন্দামানত কেনেকৈ ৰাখিছিলে এইখিনি একোটা চেলত কেনেকৈ বন্দী কৰি ৰাখিছিলে ডিটেইলছখিনি তেওঁলোকে পৰিধান কৰা সেই বস্ত্ৰবিলাকো তেনেকৈ ৰাখিছে চাওকচোন কেনেকৈ দুখ লগা জেলৰ ভিতৰৰ পৰা বাহিৰলৈ চাই থকা অৱস্থাত এইটো ছাইড হ'ল হাওৰা ৱৰ্ল্ড কেম্পাছ আৰু হাওৰা ষ্টেচন নিউ কেম্পাছ আমি এই মাজৰ ৰাস্তাটোতে মেট্ৰ'ৰ পৰা এতিয়া ওলাই আহিলোঁ ওলাই আহি আমি ক'ত গৈছোঁ জানে এইফালে অকণমান ঘূৰিলে আগত এইটো ৰেল মিউজিয়াম আছে এতিয়া ৰেল মিউজিয়ামলৈ গৈ আছোঁ আমি হাওৰা ষ্টেচনৰ ওচৰত থকা যিখন ৰেল মিউজিয়াম আছে সেইখন দেখাম এতিয়া বলক হাওৰা ষ্টেচনৰ পৰা অকণমান যদি আগুৱাই খোজকাঢ়ি আহে এই দেখিলে তাত লিখা আছে ৰেল মিউজিয়াম আৰু আপুনি যেতিয়া এনেকৈ আহিব এইটো ৰেল মিউজিয়াম ইয়াতে বিভিন্ন ধৰণৰ পুৰণা ৰেলৰ বগী ইঞ্জিন এইবিলাক ৰাখিছে বিভিন্ন ধৰণৰ সজা ৰাখিছে আগৰ পুৰণা দিনত কেনেকুৱা ধৰণৰ আছিলে সেই হিচাপত সজা ৰখা হৈছে মই যেতিয়া দিল্লী গৈছিলোঁ তাতো দিল্লীত এখন ৰেল মিউজিয়াম আছে তাৰ এখনো মই ভিডিঅ' বনাইছোঁ
আপোনালোকে চাব পাৰে মোৰ দিল্লী সিৰিজৰ ভিডিঅ'ত আছে দিল্লী ৰেল মিউজিয়াম বুলি আৰু ফ্ৰণ্টত এখন দেখিছে তেওঁলোকে কি কৈছে হাওৰা ষ্টেচনখনৰ এটা মডেল বনাইছে আৰু তাৰ লগত এখন টয় ট্ৰেইনো আছে সৰু বাচ্চা হেৰি কৰিব পৰা এখন টয় ট্ৰেইনো আছে সৰু বাচ্চাৰ কাৰণে আমি আৰু টয় ট্ৰেইনত নুঠো বুলি টিকট কাটা নাই পুৰণাকলীয়া ৰেলৰ ইঞ্জিন এইবিলাক আগৰ দিনৰ কোচ এনেকুৱা ধৰণৰ আছিল এনেকুৱা ষ্টাইলত ৰেল মিউজিয়ামত ৰখা আছে এইবিলাক যদি আহে ৰেল মিউজিয়ামত চাব পাৰিব মই যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক চাওক এনেকুৱা ইঞ্জিন আছিল আগতে এনেকুৱা বাছো দেখা পাইছিলোঁ আগতে আমি দেই পুৰণা বগী চাওক আৰু আছে পুৰণা ইঞ্জিন এইবিলাক ডবা ৰাতিপুৱা আমি ঘূৰিলোঁ হাওৰা ব্ৰিজৰ ওপৰেদি আৰু এতিয়া আমি গৈ আছোঁ হুগলী নদীৰ ওপৰত থকা দ্বিতীয়খন দলং বিদ্যাসাগৰ সেতু এতিয়া আমি বিদ্যাসাগৰ সেতুৰ ওপৰেদি যাম ভিডিঅ'টো চাব আপোনালোকে নিশ্চয় ভাল লাগিব আমাৰ গুৱাহাটী নৰ্থ গুৱাহাটী কানেক্টেড যিখন ব্ৰিজ হ'ব এনেকুৱা ষ্টাইলৰে হ'ব এই চাওক এইটো ষ্টাইলৰে হ'ব ৰাতি আৰু ভাল লাগে লাইট চাইট জ্বলে যে এতিয়া আমি আবেলি সময়ত গৈ আছো এফালে দুই চাইডে টোল গেট আছে পাৰ হতে টোল টেক্স দিহে পাৰ হ'ব লাগিব ইয়াৰ তলতে আছে প্ৰিন্সেপ ঘাট এতিয়া আমি সেই প্ৰিন্সেপ ঘাটলৈ গৈ আছো আমি আহি পালো কলিকতাৰ এখন মোষ্ট ফেমাছ ৰোমান্টিক প্লেচ নাম হ'ল প্ৰিন্সেপ ঘাট এই প্ৰিন্সেপ ঘাট মানে ৰোমান্টিক আড্ডাৰ জাগা বুলি কোৱা হয় কলকাতাত একদম হুগলী নদীৰ পাৰত আৰু ইয়াত দেখা পাইছে ওপৰত ইফালে আমি যিটো বিদ্যাসাগৰ সেতু পাৰ হৈ আহিলো সেই বিদ্যাসাগৰ সেতু ওপৰেদি পাৰ হৈ গৈছে আৰু তাৰ তলত জেমছ প্ৰিন্সৰ নামত এইখন ঘাট জেমছ প্ৰিন্সেপ ঘাট বুলি কয় আহক আজি প্ৰিন্সেপ ঘাটৰ গোটেইখিনি আপোনালোকক দেখুৱা এইখিনি জায়গাত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শ্বুটিং হয় বিশেষকৈ প্ৰি ৱেডিং শ্বুটিং বা যিকোনো চেৰিমনিয়েল শ্বুটিংবিলাক ইয়াতে বহুতে হেৰি কৰে বৰ্তমান এটা শ্বুটিং চলি আছে প্ৰি ৱেডিং শ্বুটিং এটা চলি আছে দেখা পাই আছে আজি আমি এই ঘাটখন দেখাম আৰু এইখন প্ৰিন্সেপ ঘাটৰ মেমৰিত বনোৱা পেভিলিয়ন জেমছ প্ৰিন্সেপ মেমৰিয়েল যিটো দেখালোঁ তাৰ পৰা অকণমান আগুৱাই আহিলে এটা ৰেল লাইন আছে লোকেল ট্ৰেইনত লোকেল ট্ৰেইন এটা ৰেল লাইন আছে সেই ৰেল লাইনটো পাৰ হ'ব লাগিব ৰেল লাইনটো পাৰ হৈ আগুৱাই যাব লাগিব এতিয়া দেখা পাইছে প্ৰিন্সেপ ঘাট ষ্টেচন এইফালে প্ৰিন্সেপ ঘাট ষ্টেচন লোকেল ট্ৰেইন চলে আৰু এই আগলৈ এইফালে ৰেল লাইনটো পাৰ হৈ চাইডে গ'লে প্ৰিন্সেপ ঘাট এই প্ৰিন্সেপ ঘাটৰ পৰা বিদ্যাসাগৰ সেতু খুব ধুনীয়াকৈ দেখা যায় আৰু আবেলি হ'লে তাৰ ছানছেটো বহুত ধুনীয়া কিন্তু ডাৱৰীয়া হৈ আছে কাৰণে ছানছেট দেখা নাপাম ইয়াত আপুনি নাও পাব যদি আপুনি নাও লৈ গোটেই গংগা ঘূৰিব বিচাৰে চাব বিচাৰে ধুনীয়াকৈ সজাই মেলি নাও একদম এখন নাৱত প্ৰায় 500 টকা লৈ লয় দেই আৰু স্পেচিয়েল কিবা চেলিব্ৰেট কৰিলে ক'লে ইহঁতক সজাই পৰাই দিয়ে পুৰা নাওখন 500 টকা লৈ লয় কিন্তু পাৰ হেড আৰু ওচৰত এইবিলাক চাট হাউচ বিভিন্ন ধৰণৰ চাট ভেলপুৰি পৰাঠাপুৰি পাওভাজি বিভিন্ন ধৰণৰ চাট কি লাগে খালি আপুনি ক'লে হ'ল
अवेलेबल। पैसा फेंको तमसा देखो, क्या खाना है बोलो मुंह में दे देगा, अभाव नहीं। देखिसे एकदम पूरा रिवर व्यू, रिवर फ्रंट भी जो स्ट्रीट है इसके प्राय 1 किलोमीटर खोजकाढ़ी आहिलो। गंगा नदी সেই দূৰত এখন হাওৰা ব্ৰিজ দেখাইছে। ৰাতিপুৱা ইফালে আমি খোজকাঢ়ি পাৰ হৈছিলোঁ, সেইখন হাওৰা ব্ৰিজ। এইফালে হাওৰা ব্ৰিজ, গংগা নদী আৰু এইটো চাগে বিদ্যাসাগৰ সেতু। এই বিদ্যাসাগৰ সেতু অলপ আগত ইফালে পাৰ হৈ আহিলোঁ আমি। সদায় গধূলি গংগা আৰতি হয় 6 বজাৰ পিছত। মানুহ গোট খাই আছে। 6টা বাজিবলৈ প্ৰায় এঘণ্টা সময় আছে, গতিকে আমি আৰু নবহিলোঁ। আমি আৰু দুই এজেগা চাম বুলি ভাবি ওলাই গ'লোঁ। যদি কেতিয়াবা আহে 6টা বজাৰ পিছত, মানে 6টা বজাত পোৱাকৈ আহিব, তেতিয়া ইয়াতে গংগা আৰতি দেখিবলৈ পাব। এই ৰিভাৰ ভিউখন ঘূৰি ঘূৰি খোজকাঢ়ি আহি এইখিনি পাইছোঁ ইডেন গাৰ্ডেনৰ ওচৰত। এইখিনি হ'ল ইডেন গাৰ্ডেনৰ ওচৰৰ পইণ্ট। আমি ইয়াৰ পৰা ওলাই যাম ভাবিছোঁ। এপাক আমি ইণ্ডিয়ান কফি হাউচত যাম, যদি সময় পাওঁ চাওঁ। ইণ্ডিয়ান কফি হাউচত এপাক ঘূৰি আহিম। ইয়াৰ পৰা কলকাতাখন কেনেকৈ লাগে চাওক। সন্ধিয়া হৈছে, লাইটৰ পোহৰ আহি আছে। এইফালে বিদ্যাসাগৰ সেতু, এইফালে হাওৰা সেতু। আমি গৈ আছোঁ এইফালে। এতিয়া সন্ধিয়া হ'ল, ষ্ট্ৰীট লাইটবিলাক জ্বলিলে আৰু আমি কলিকতাৰ ষ্ট্ৰীটত ঘূৰি আছোঁ। আচ্ছা আপনার কলেজ থেকে ওয়াকিং ডিস্টেন্স। আচ্ছা, হেঁটে যেতে পারবো। হ্যাঁ, একটু বড়িয়া এরিয়া লাইফে জিজ্ঞেস করবো। ফাইনেলি গোটেই কলিকতা ঘূৰি মেলি সন্ধিয়া সময়ত একাপ কফি খাবলৈ আমি আহি পাই গ'লোঁ ইণ্ডিয়ান কফি হাউচ। আৰু ইণ্ডিয়ান কফি হাউচৰ ভিতৰৰ দৃশ্য এয়া ইণ্ডিয়ান কফি হাউচ। আহি বহিছোঁ, চাওঁ কি খাব পাওঁ। মই এটা কোল্ড কফি অৰ্ডাৰ কৰিলোঁ। এইটো কোল্ড কফি আৰু এইটো স্পেচিয়েল হট কফি। আৰু এই কফি হাউচৰ মেনু। দিনটো অনাই বনাই ঘূৰি ফুৰিলোঁ, ক'ত ঘূৰিলোঁ ঠিক নাই। আৰু অৱশেষত আমি আহি এতিয়া পাই গ'লোঁ কলকাতাৰ আৰু এখন বিখ্যাত ষ্টেচন, খুব বিজি ষ্টেচন, শিয়ালদা। বৰ্তমান আমি আহি পাই গ'লোঁ শিয়ালদা ষ্টেচন। আৰু শিয়ালদা ষ্টেচনত আমাৰ নেক্সট ট্ৰেইন আছে। তো নেক্সট ট্ৰেইনৰ কি জাৰ্ণি হয় নেক্সট ভিডিঅ'ত দেখাম। এইটো ভিডিঅ'ত কলকাতাৰ এইখিনি দেখুৱালোঁ। যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।